ৰিজাল্ট ওলাব এতিয়া। ভগৱান চকু মেলি চাবা আৰু। হৈ গ'ল মা দেউতা মই পাছ কৰিলো। এতিয়া ভাইভাটো হ'লেই হৈ গ'ল। আজি মোৰ ডাঙৰ এটা সপোন পূৰ হ'ল। মই আজি গোটেই গাঁৱক মিঠাই খুৱাম। নমস্কাৰ ছাৰ, মই নীৰৱ কলিতা। হৈ গ'ল ভাইভা, যাব পাৰোঁ। কিন্তু ছাৰ, কিন্তু কি ক'লো ন হৈ গ'ল। আপুনি মোক একোৱেই নুসুধিলে, মই চাকৰি কেনেকৈ পাম? অকল প্ৰশ্নৰ শুদ্ধ উত্তৰ দিলেই চাকৰি নাপায়, অলপ খৰচ পাতিও কৰিব লাগিব, তেতিয়াহে কিবা ভাবিব পাৰি। এইটোতো শুদ্ধ কথা নহয়। চিষ্টেমটো যদি এনেকৈ চিষ্টেম কেনেকৈ চলে তই এতিয়া শিকাবি নেকি মোক? কলিতা মিস্ত্ৰীৰ পুতেক এতিয়া মোৰ সমানত বহি চাকৰি কৰিব। যদি পইচা দিব নোৱাৰ তেতিয়াহ'লে চাকৰিৰ আশা বাদ দিবি। এইটো কি কৈছে ভদ্ৰ? মোৰ ল'ৰাই চাকৰি পাবলৈ পইচা দিব লাগিব, পাছ কৰাৰ পাছতো? আমাৰ ওচৰত বেলেগ একো উপায় নাই। পথাৰ মাটিখিনি বিক্ৰী কৰি পইচাখিনি দিয়াটোহে উচিত হ'ব। মই মোৰ সততাক বিক্ৰী কৰিব নোৱাৰো ভদ্ৰ। যদিহে চৰকাৰে চাকৰি বিক্ৰীহে কৰিছে তেতিয়াহ'লে আমাক নালাগে। দেউতা, পইচাখিনি দিয়াটোৱে ভাল হ'ব। মোৰ ল'ৰা হৈ তই ঘোচ দিবি? এবাৰ বিশ্বাস কৰি চাওক, মই আপোনাৰে ল'ৰা হয়। ছাৰ, মই পইচাখিনি আনিছিলোঁ। আৰে এইটোহে ভাল কথা কলি, তোৰ কাম হৈ গ'ল বুলি ধৰ। আৰে কি হৈছে এইবোৰ? দুৰ্নীতিগ্ৰস্ত বিয়তি এতিয়া কোনো ঠাই নাই, কাৰণ এইখন হৈছে নতুন অসম, য'ত চাকৰি কিনিব নালাগে, লাগে যদি কেৱল যোগ্যতা।